অসমৰ গ্ৰাম্য অঞ্চলৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক বাদ দি অসমৰ বৰ্তমান ক্ৰীড়াৰ পৰিৱেশ কল্পনা কৰিব নোৱাৰি। বৰ্তমান সময়ত অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত গ্ৰাম্য অঞ্চলৰ পৰা অহা ক্ৰীড়াবিদসকলে দপদপাই আছে। গ্ৰাম্য অঞ্চলসমূহত যথেষ্ট প্ৰতিভাৱান খেলুৱৈ আছে, কিন্তু তাত ক্ৰীড়াৰ আন্তঃগাঁথনিৰ অভাৱ। বৰ্তমান চৰকাৰে যথেষ্টখিনি আন্তঃগাঁথনি নিৰ্মাণ কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়। গ্ৰাম্য অঞ্চলৰ ক্ৰীড়াৰ পৰিৱেশ সম্পৰ্কে কিছু কথা জানিবলৈ আমি গৈছিলোঁ দক্ষিণ কামৰূপৰ গ্ৰাম্য অঞ্চলসমূহলৈ। অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰত দক্ষিণ কামৰূপ এটা পৰিচিত নাম। সেউজ আৱৰণেৰে বন্দিত অঞ্চলটোৰ ক্ৰীড়াৰ পথাৰখনক নিজৰ আগ্ৰামী মনোভাৱেৰে প্ৰতিষ্ঠা কৰিছে নিজকে। ক্ৰীড়াৰ ক্ষেত্ৰখনত দক্ষিণ কামৰূপ অঞ্চলটোৰ আকৰ্ষণ হ'ল গিলবাৰ্ট চাংমা। এসময়ত অসমৰ ফুটবলৰ সম্ৰাট ফুটবলাৰ গিলবাৰ্টৰ জন্ম হ'ল দক্ষিণ কামৰূপৰ বকোৰ লাংকুনা গাঁৱত। গিলবাৰ্টৰ মাজেৰেই গঢ় লৈ উঠিছিল অঞ্চলটোৰ ফুটবলৰ পৰিৱেশ। তাৰ পিছত বিচৰণ কৰিছে নবীন ৰাভা, মিণ্টু বড়ো, কল্যাণ বড়ো আদিৰ দৰে খেলুৱৈ। আমি এতিয়া উপস্থিত আছোঁ বকোৰ কালিয়াবাৰী অঞ্চলত। ইয়াতেই বকো ক্ৰীড়া সন্থাৰ 50 বিঘা মাটি, য'ত এখন প্ৰস্তাৱিত ষ্টেডিয়ামলৈ তেওঁলোকে সপোন দেখিছে, আৰু এই অঞ্চলটোতে আমি আজি আহি উপস্থিত হৈছোঁহি। আৰু আমাৰ মাজত উপস্থিত আছে বকো ক্ৰীড়া সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতা। তেখেতে এই প্ৰজেক্টটো কিদৰে ইমপ্লিমেণ্ট বা ৰূপায়ণ কৰিবলৈ চিন্তা কৰিছে সেই বিষয়ে জানিবলৈ বিচাৰোঁ। পোনপ্ৰথমতে মই দুৱাৰগাঁও কেন্দ্ৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে আমাৰ বকো বৃহত্তৰ বকো অঞ্চলৰ কালিয়াবাৰী অঞ্চলত ইয়াতে প্ৰায় 50 বিঘা মাটি, আমাৰ কাগজ পত্ৰ গোটেইখিনি অ'কে হৈ আছে। আমি তেতিয়াতেই 93 মই যেতিয়া আছিলোঁ 93, 94, 95ত আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকে মাটিখিনি আমাক দি দিলে। দিয়াৰ পিছত আমি কাগজ পত্ৰ কৰি পেলাই আমি বহু বছৰ আমি আমাৰ সম্পাদক বা সভাপতিৰ জৰিয়তে আমি বহুবাৰ গভৰ্ণমেণ্টক জনাইছোঁ। তেওঁলোকে আৰু তেওঁ মানে কি প্ৰায় 20 কোটি টকাৰ এইটো প্ৰজেক্ট বোধহয় পৰি আছে, কিন্তু কাম এতিয়ালৈকে হোৱা নাই, গভৰ্ণমেণ্টে মানে লোৱা নাই। মানে ধৰক আপোনালোকে এনেই ধৰক চৰকাৰকতো যোগাযোগ কৰিব, চৰকাৰ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আহিব, কিন্তু কথাটো হ'ল অন্যান্য সংগঠন বা অন্যান্য অনুষ্ঠানক যোগাযোগ কৰিছে নেকি যে এই ষ্টেডিয়ামটো এই প্ৰস্তাৱিত ষ্টেডিয়ামটোত আমি গঢ় দি পেলাই বকোৰ যি নাম খেলৰ, ইয়াত খেলুৱৈ আছে কিন্তু আমাৰ খেলপথাৰ নাই, সেই বস্তুখিনি যেনে সেই অভাৱ যাতে দূৰ কৰিব পাৰোঁ, সেই সম্পৰ্কত কিবা এটা আমি এনেই মানে ফুটবল সন্থাৰ লগত বা অলিম্পিক সন্থাৰ লগতো আমি যোগাযোগ কৰিছিলোঁ। তেওঁলোকে আৰু DSৰ লগত ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচৰ তেওঁলোকতো আমি কানেকশ্যন কৰিছিলোঁ। তেওঁলোকে কৈছে বোলে স্কীম এটা আহিছে, আপোনালোকে গোটেইখিনি বনাই পেলাই ইঞ্জিনিয়াৰৰ জৰিয়তে বনাই পেলাই আপোনালোকে ইমান টকাৰ বাজেট এটা আপোনালোকে বনাই দি দিয়ক। এতিয়া আপোনাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সম্পাদক আছেই, এনেকৈ এই ইমান সুন্দৰ মাটি, এই য'ত খেলুৱৈ আছে কিন্তু খেলপথাৰ নাই, এনেকুৱা এটা অৱস্থাত আপোনাৰ এই ষ্টেডিয়ামখন এই প্ৰস্তাৱিত ভূমিখিনিক লৈ পেলাই কিবা চিন্তা কৰিছে নেকি? আমি দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থায়ো আশা কৰিছোঁ যে আমাৰ এই জিলা ক্ৰীড়া সন্থা এলেকাত এনেকুৱা এখন খেলপথাৰ গঢ়িব পৰা ঠাই নাই, বকোখনেই আছে। আমি ভাবিছোঁ যে দক্ষিণ কামৰূপ জিলাৰ কাৰণে এইখন এখন কেন্দ্ৰ হওক, আৰু আন এটা আৰু আমাৰ এই গুৰুত্বপূৰ্ণ দিশ হওক, যিটো ৰাভা হাছং সাহিত্য শাসিত পৰিষদ আছে, তেওঁলোকৰ কাৰণেও খেলপথাৰ এইখন কেন্দ্ৰবিন্দু হয়। আমি ৰাভা হাছঙৰ প্ৰতিনিধিসকল, কাৰণ এই বকো ক্ৰীড়া সন্থাৰ বৰ্তমান সভাপতি সম্পাদক দুয়োজনে সেই পৰিষদত মুখ্য দায়িত্বতে আছে প্ৰায়। তেখেতসকলে কিবা যোগাযোগ কৰিছে নেকি? যোগাযোগ কৰি আছে। এতিয়া চৰকাৰে বহুত আঁচনি আহি আছে, তেওঁলোকে মাটি বিচাৰি আছে, আঁচনি আছে আমি দিম, কিন্তু ক্ৰীড়া সন্থাই আগবাঢ়িছে। চৰকাৰে আগবাঢ়ি আহি আচলতে যদি এক্সিকিউট কৰে, অসমৰ কাৰণেও এই ঠাইখিনি এটা ভাল স্থান হ'ব। কাৰণ ডাঙৰ আৰু এটা কাহিনী আছে যে বকো অঞ্চলটো চব ক্ৰীড়া ক্ষেত্ৰতে, ভলীবল, ফুটবল, এথলেটিক্স, কাবাডী, টাইকোৱাণ্ডো, উছু। দক্ষিণ কামৰূপ অঞ্চলৰ ফুটবলৰ কথা ক'লেই নহ'ব। ফুটবলৰ উপৰিও অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে এথলেটিক্স, আব্দুল বাৰেন, সূৰ্যভানু আদিয়ে। ভলীবল আৰু কাবাডী খেলতো অঞ্চলটোৰ সাফল্য যথেষ্টখিনি। মুঠতে অঞ্চলটোত ক্ৰীড়াৰ প্ৰাচুৰ্য লক্ষণীয়।
এই যে মিৰ্জাত গ্ৰাম্য ষ্টেডিয়ামখন নিৰ্মাণ হৈছে এই গ্ৰাম্য ষ্টেডিয়ামখন নিৰ্মাণ কৰোঁতে আমাৰ এই গোটেই অঞ্চলটোৰ কি ধৰণে প্ৰভাৱ পেলাইছে বাৰু খেলত এইটো খেলত মানে সাংঘাতিক প্ৰভাৱ পৰিছিলে এটা সময়ত বহুত বেছি আছিল ফুটবলতকৈ এতিয়া আমাৰ ফুটবল ক্ৰিকেট এই কাবাডী খো চলি আছে তাতে আমাৰ এটা ক্ৰিকেট হেৰি চলি আছে চলি আছে গতিকে তেনেকৈ আমি এতিয়া বৰ্তমান যেতিয়া ষ্টেডিয়াম হোৱাৰ পিছত এই গেলাৰী হোৱাৰ পিছত খেলৰ প্ৰতি মানুহৰ আকৰ্ষণটো বেছি বাঢ়িছে এতিয়া চাগে তিৰোতা কিছুমান আহিছে ল'ৰা ছোৱালী লৈ পেলাই ৰখি আছে খেলাৰ এতিয়া আজি আৰু কম কিন্তু ক্ৰিকেট যেতিয়া হেৰি হ'ব তেতিয়া আৰু বেছি হয় গতিকে দৌৰাৰ পৰা আদি কৰি খোজ কঢ়াৰ পৰা আদি কৰি মানে বুঢ়া ডেকা সকলোৰে মানে ষ্টেডিয়াম আমাৰ বহুত প্ৰভাৱ পৰিছে ইয়াত এই যে আচলতে এই গ্ৰাম্য ষ্টেডিয়ামখন মানে কি কেনেকৈ মানে আৰম্ভ কৰিলে এইটো এই ষ্টেডিয়ামখন নিৰ্মাণ কৰা আমি প্ৰথমে ষ্টেডিয়ামখন পাওঁতে আমি মানে লটাৰী পাতি বাৰু অলপ ভাল মানুহৰ ঘৰত গৈ টকা পইচা খুজি আনি আমি খেলবিলাক চলাইছিলোঁ তেতিয়া আমাৰ 1900 আমাৰ হিতেশ্বৰ দিনত মানে আমাক এই গেলাৰীৰ কাৰণে 10 লাখ টকা দিছিল সেই 10 লাখ টকা দি আমি এই গেলাৰীৰ কাৰণে নহয় বাউণ্ডেৰী ৱালৰ কাৰণে বাউণ্ডেৰী ৱালটো দিলোঁ দিয়াৰ পিছত আমি লটাৰী এযোৰ পাতি মানে খেলাত আগ্ৰহ নোহোৱা দলবিলাকক আগুৱাই আমি এতিয়া লীগ পৰ্যায়ৰ পৰা আদি কৰি সকলো ধৰণৰ খেল চলাই আছোঁ এনেই গ্ৰাম্য ষ্টেডিয়ামটো মানে আচলতে আৰম্ভ কেতিয়াৰ পৰা কৰিলে এইটো আমি 69 চনৰ 73 চনৰ পৰা হৈছে এইটো 1973 চনৰ পৰা পলাকবাৰী মিৰ্জা প্ৰয়াত হেৰেন্দ্ৰ তালুকদাৰ যেতিয়া মিনিষ্টাৰ আছিল তেতিয়া তেওঁক মাটিখিনি আমাক এলাপ কৰিছিল তেতিয়াৰ পৰা আমাৰ ষ্টাৰ্ট এইটো এনেই তাৰপিছত এনেই গোটেই ষ্টেডিয়ামটো ধৰক যথেষ্টখিনি হৈছে আৰু ইয়াৰ দ্বাৰা খেলৰটো খেলুৱৈ উৎকৰ্ষ সাধন হ'বই কিন্তু আৰম্ভণি মেইন 2016 চনত চৰকাৰে কিবা এটা স্কিম লৈছিল সেই স্কিমটো লিখি হৈছে আমাৰ আছিল তেতিয়া ডিমাণ্ড আছিল 44 কৰোৰ আমাৰ এটা ইয়াত চুইমিং পুল ইনডোৰ ষ্টেডিয়াম এখনৰ কাৰণে যোগ কৰা আছিল কিন্তু সেইখিনি হৈ উঠা নাই পৰৱৰ্তী পৰ্যায়ত যদি আৰু দিয়ে তেতিয়াহ'লে গোটেই ফুলফিল হ'লে আমাৰ এই অঞ্চল ল'ৰা ছোৱালী আৰু মানে সকলোতকৈ আমাৰ দৰকাৰ মানে চুইমিং পুলটো যদি হয় আমাৰ এই অঞ্চল ল'ৰা ছোৱালী আমি মানে গাৰ্জেনকো পাম আৰু টকা পইচা তেওঁলোকে যেতিয়া যিলৈকে দিব কিন্তু আচলতে আমি বনাই দেখুৱাব লাগে তেওঁলোকক নিশ্চয় এই গোটেই ষ্টেডিয়ামখনত কিমান মাটি আছে এতিয়া আমাৰ 26 বিঘা মাটি আছে এনেই ধৰক এইটো এই গ্ৰাম্য ষ্টেডিয়ামখন লৈ পেলাই মিৰ্জাত আৰু গোটেই ইয়াত দাঁতি কাষৰীয়া অঞ্চলবিলাকত খেলৰ কিমান বিকাশ সম্ভৱ হৈছে সকলোত মানে আমাৰ মই কৈছোঁ নহয় যেতিয়া সেইখিনি হ'ব মানে ফুটবল আৰু ক্ৰিকেট প্লাছ খো কাবাডী বহুত ল'ৰা ছোৱালী ওলাইছে আমাৰ ইয়াৰ পৰা যায় কিছুমান ল'ৰা আমাৰ দিল্লীতো খেলি আহিছে নেশ্যনেল গেমো খেলি আহিছে আমাৰ নেশ্যনেল ৰেফাৰীও আছে কাবাডী আৰু খোখোত আৰু ফুটবলতো আমাৰ ইয়াৰ পৰা যায় ৰেলত তেতিয়া ৰেচিপিটো ল'ৰা লৈছিল ফৰেষ্টত আছিল তেনেকুৱা আমাৰ ইয়াৰ পৰা চাৰ্টিফিকেট লৈ ল'ৰা ছোৱালীবিলাক খেলৰ মানে চাকৰি লৈছিল দক্ষিণ কামৰূপ অঞ্চলটোৱে বৰ্তমানলৈকে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ বহু খেলুৱৈ আগবঢ়াই দিবলৈ সক্ষম হৈছে অঞ্চলটোত বহু প্ৰতিভাৱান খেলুৱৈ আছে কিন্তু আন্তঃগাঁথনিৰ অভাৱ সীমিত সুবিধাৰ মাজেৰে খেলৰ জয়গান গাইছে অঞ্চলটোৰ প্ৰতিভাৱান ক্ৰীড়াবিদসকলে এই যে আপোনালোকৰ এই ছয়গাঁও আৰু দক্ষিণ কামৰূপ অঞ্চলটো ইয়াৰ ক্ৰীড়া পৰিৱেশ কেনেকুৱা আছিলে বাৰু কেনেকুৱা বুলি ভাবে বাৰু আমাৰ ছয়গাঁও অঞ্চলৰ ক্ৰীড়া পৰিৱেশ আমি পঢ়ি থকা কালৰ পৰাই পাই আহিছোঁ যে এটা ল'ৰা ছোৱালীবিলাকৰ এটা সাংঘাতিক ধৰণৰ ইণ্টাৰেষ্ট আছিল আৰু আমিও ছয়গাঁও ক্ৰীড়া সন্থাই যিমান পাৰোঁ আমি ল'ৰা ছোৱালীখিনি আগবঢ়াই নিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ কিন্তু যিখিনি আমাৰ আন্তঃগাঁথনিৰ প্ৰয়োজন এই আন্তঃগাঁথনিৰ আমাৰ খুবেই অভাৱ আৰু এতিয়া বৰ্তমান আজি 2-3 বছৰৰ পৰা আমি দেখিছোঁ আমাৰ ফিল্ডখনৰো এটা অভাৱ হৈছে কাৰণ এই 4 লেন নিৰ্মাণ হৈ আছে তাৰ কাৰণে আমি ফিল্ডখনৰ মেৰামতি কৰিব পৰা নাই ল'ৰা ছোৱালীখিনি যথেষ্ট আগ্ৰহী আৰু ল'ৰা ছোৱালীখিনিও আমাৰ দুখীয়া পৰিয়ালৰ পৰা আহে তেওঁলোকে সদায় এটা মানে কিবা এটা হ'ব পাৰিম বুলি চেষ্টা কৰি আছে কিন্তু ঘৰৰ অৱস্থা তেওঁলোকৰ দুৰ্বল আমি তেওঁলোকক আন্তঃগাঁথনি দিব পৰা নাই আমি ক্ৰীড়া সন্থা নিজেও দুৰ্বল আমি যিখিনি কৰিছোঁ আমাৰ মাজৰ সদস্যবৃন্দৰ পৰা টকা পইচা বৰঙণি তুলি আমি কামখিনি চলাই আছোঁ আমি যদি অলপ সহায় সাহায্য পোৱা হয় বা ল'ৰা ছোৱালীখিনি যদি প্ৰপাৰ এটা মানে ট্ৰেইনিং পায় নিশ্চয় ভাল হ'ব বুলি মোৰ এটা বিশ্বাস আমাৰ দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থা জন্ম দিয়াৰ ইয়াই মূল উদ্দেশ্য আছিল যে আমাৰ অঞ্চলৰ প্ৰতিভাৰ অভাৱ হোৱা নাছিল আৰু হোৱা নাই কিন্তু খেলুৱৈখিনিক সুবিধাখিনি দিয়াৰ কাৰণে আমাৰ যিখিনি আন্তঃগাঁথনি লাগে সেইখিনিত আমাৰ বেছ অভাৱ আছে
আমি জিলা ক্ৰীড়া সন্থা হ'লোঁ 2016 চনত। তাৰ আগতে আমাৰ খেলপথাৰখিনি প্ৰায়খিনিয়ে আমাৰ এই ৰাজহুৱা বা শিক্ষানুষ্ঠানৰ লগত জড়িত। আমাৰ নিজা খেলপথাৰ ক্লাবৰ ভিতৰত আছে আপোনাৰ বকো ক্ৰীড়া সন্থাৰ আছে, আমাৰ জনতা সংঘৰ আছে, গৰিমাৰী টাউন ক্লাবৰ আছে। বাকীখিনি প্ৰায়ে আপোনাৰ পিনে আৰু এইফালে দক্ষিণ কামৰূপত আছে, দক্ষিণ কামৰূপত মিৰ্জা ষ্টেডিয়াম, দক্ষিণ কামৰূপৰ আছে, দক্ষিণ কামৰূপৰ যিখন গ্ৰাম্য ষ্টেডিয়াম সেইখন আছে, সেইখন ভালেই হৈছে। মিৰ্জা, ছয়গাঁও, বনগাঁও, বকো আদি আন্তঃগাঁথনি আছে ঠিকেই, কিন্তু অত্যাধুনিক ক্ৰীড়াৰ ক্ষেত্ৰখন এতিয়াও সুদূৰ গৰাহত। ক্ৰীড়াক সংগঠিত কৰাৰ বাবে আন ওলাই আহিছে। এইসকলৰ সপোনক বাস্তৱত ৰূপ দিয়াৰ বাবে অঞ্চলটোৰ খেলুৱৈসকলক লৈ কি পৰিকল্পনা আছে বাৰু? আমি লগ পাইছিলোঁ দক্ষিণ কামৰূপ অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট নাগৰিকক। তেখেতসকলৰ ক্ৰীড়াৰ সৈতে যথেষ্ট সম্পৰ্ক আছে আৰু আমি পোনপ্ৰথমতে যাম আমি ইয়াৰ নাগৰিক সমাজৰ সভাপতি অধ্যাপক ডক্টৰ নগেন কলিতাদেৱক। এই যে দক্ষিণ কামৰূপৰ খেল আপুনি কি বুলি অনুভৱ কৰে? আচলতে আমাৰ দক্ষিণ কামৰূপ খেলা ধূলাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া, কিন্তু যেনেধৰণে ধৰক নাট্য আন্দোলন এটা গঢ়ি তুলিবলৈ হ'লে যেনেধৰণে নাটঘৰৰ প্ৰয়োজন হয়, ঠিক তেনেধৰণে খেলৰ এটা পৰিৱেশ সৃষ্টিৰ বাবে আচলতে এখন ভাল খেলপথাৰ লাগে, এটা ভাল ষ্টেডিয়াম লাগে। আৰু এইকেইটা অভাৱ যদি পূৰণ কৰিব পৰা যায়, তেতিয়াহ'লে নিশ্চয় আমাৰ দক্ষিণ কামৰূপত যি প্ৰতিভা, যি সুপ্ত হৈ থকা প্ৰতিভা আছে, সেই প্ৰতিভাসমূহক পোহৰলৈ আনি পেলাই আমি তেওঁলোকক সম্পদৰূপে গঢ়ি তুলিব পাৰোঁ। কাৰণ এগৰাকী সুদক্ষ খেলুৱৈ জাতিৰ সম্পদ, দেশৰ সম্পদ। গতিকে তেনেধৰণৰ সম্পদ গঢ়াৰ ক্ষেত্ৰত আমাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই নিশ্চয় এই ক্ষেত্ৰত কাম কৰি আছে। আমাৰ ছয়গাঁৱতো আমাৰ যিখন খেলপথাৰ আছে সেইখনে আচলতে যথেষ্ট নহয়, তথাপি যিখন খেলপথাৰ আছে সেইখনত যদি আমি এটা পৰিৱেশটো তাৰ সংৰক্ষণ কৰিব পাৰোঁ, কেৱল খেলা ধূলাৰ কাৰণেই যাতে তাক সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, বাকী অন্য অনুষ্ঠানৰ বাবে নহয়, ৰং তামোচা বা ৰং ধেমালি বা থিয়েটাৰ আদি এনেধৰণৰ অনুষ্ঠান যাতে এই ফিল্ডত নহয়, এনেধৰণৰ খেলপথাৰত যাতে নহয়, কেৱল খেলৰহে মাথোন অনুশীলন হয়, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ দক্ষিণ কামৰূপ যিটো আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আমাৰ পটেঞ্চিয়েলিটি আছে, এই ক্ষেত্ৰত আমাৰ দক্ষিণ কামৰূপে নিশ্চয় আমাৰ ক্ৰীড়াৰ জগতত, ভাৰতবৰ্ষৰ ক্ৰীড়া জগতৰ ক্ষেত্ৰত এটা বেলেগ এটা অভিলেখ সৃষ্টি কৰিব পাৰিব। আমি লগ পাইছোঁ ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, আমাৰ ইয়াৰ স্থানীয় ছাত্ৰ সন্থাৰ সভাপতি। পোনপ্ৰথমে মানে যিখিনি আমাৰ দক্ষিণ কামৰূপৰ খেলুৱৈখিনি ক্ৰীড়াৰ ক্ষেত্ৰত মানে আগবঢ়াই অনাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু তেখেতসকলৰ কৰণীয় কাম বহুত আছে। আমি ক'বলৈ দুখ পাইছোঁ যে আমাৰ বেয়া লাগিছে, ইয়াত এখন আমাৰ নিজা ফিল্ড নাই। এইখন বৰ্তমান যোনখন ফিল্ডত আমি বৰ্তমান থিয় হৈ আছোঁ, সেইখন আপোনাৰ ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফিল্ড। এই দুফালে দুখন বিদ্যালয় আছে, ফিল্ডখনৰ মাজত দুখন বিদ্যালয় আছে। এতিয়া মানে কি হ'ল, আপোনাৰ যেতিয়া ইয়াতে আপোনাৰ বিদ্যালয় পাঠদান চলি থাকে, তেতিয়া খেলুৱৈসকলৰ অসুবিধা হয়, লগতে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হয়। সেয়ে আমি মানে অনুৰোধ জনাইছোঁ যে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে মানে বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতক আৰু এখন ভাল মানে খেলপথাৰৰ ব্যৱস্থা কৰিব লাগে। আৰু বৰ্তমান যোনখন খেলপথাৰখন আছে সেইখন আপোনাৰ আন্তঃগাঁথনি সম্পূৰ্ণ অভাৱ আছে। ইয়াতে আপোনাৰ এজাক বৰষুণ আহিলে আপোনাৰ মানে ফিল্ডখন গোটেই মানে নষ্ট হৈ যায়। লগতে আপোনাৰ ইয়াত স্থানীয় মানে গেলাৰীৰ মানে ব্যৱস্থা নাই। ছাত্ৰ ছাত্ৰীসকলে হওক বা খেলুৱৈসকলে মানে খেল পৰিদৰ্শন কৰিব পৰাকৈ বা খেল চাব পৰাকৈ ভাল মানে এখন গেলাৰী নাই বা তেওঁলোকে জিৰণি ল'বলৈ ভাল ঠাই নাই। সেয়ে আমি দক্ষিণ কামৰূপ জিলা সন্থাক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে মানে বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতি মানে যেনেকৈ পাৰে মানে ফিল্ডখন ভাল কৰিব লাগে। আৰু আমি ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই আমি যেনেকৈ লাগে তেওঁলোকক আমি সহায় কৰিম। আমি যেতিয়াই তেওঁলোকে বিচাৰিব আমাক কাষত পাব। নিশ্চয় আমাৰ মাজত এই দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সৈতে জড়িত এগৰাকী বিষয়ববীয়া আছে, যথেষ্ট দীৰ্ঘদিন ধৰি ক্ৰীড়াৰ সৈতে জড়িত অমৰেন্দ্ৰ ঠাকুৰীয়া, সাব ডিভিজনেল স্পৰ্টছ অফিচাৰ আছিলে, বৰ্তমান অৱসৰ লৈছে, কিন্তু তেখেতক দেখিলে কিন্তু ক'ব নোৱাৰি যে অৱসৰ লৈছে বুলি। এই যে ছাত্ৰ সন্থা কথাটো ক'লে আৰু কৰিবলগীয়া আছে, আপুনি কি বুলি ক'ব? প্ৰথমতে মই দূৰদৰ্শন কেন্দ্ৰ আৰু মাননীয় সুবোধ মল্ল বৰুৱাদেৱক আজিৰ এই অনুষ্ঠানটো কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দক্ষিণ কামৰূপত ক্ৰীড়াৰ আন্তঃগাঁথনি যথেষ্ট বুলি ক'ব নোৱাৰি, কাৰণ মিৰ্জাৰ পৰা আপ টু বকোলৈকে আপোনাৰ যিবিলাক খেলপথাৰ আছে এতিয়াও বহুত কৰিবলগীয়া কাম আছে। বিশেষকৈ মই দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ লগত ওতঃপ্ৰোতভাৱে 16 চনৰ পৰাই জড়িত আছোঁ। মই তাত কাৰ্যকৰী সভাপতি হিচাপে কাম কৰি আছোঁ। আৰু এতিয়া
ডাঙৰ কথা হ'ল আমাৰ দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থা নিজাববীয়াকৈ এখন খেলপথাৰ নাই। আমি ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰতে আমাৰ যিখিনি কৰণীয় কাৰ্যসূচী আছে সেইখিনি কৰি যাওঁ আৰু খেলুৱৈ যথেষ্ট আছে। দক্ষিণ কামৰূপত প্ৰতিভাৰ অভাৱ নাই, যথেষ্ট প্ৰতিভা আছে, কিন্তু সেইখিনি আগুৱাই নিবলৈ আমাৰ যিমানখিনি মানে সুবিধাৰ দৰকাৰ সেই সুবিধাখিনি আমি পৰ্যাপ্তভাৱে দিব পৰা নাই বাবেই আমি তেওঁলোকক সঠিকভাৱে আগুৱাই নিব পৰা নাই। যাই নহওক তথাপি আমি যিমানখিনি পাৰোঁ সিমানখিনি সুবিধা দি খেলুৱৈসকলক আগবঢ়াই নিছোঁ আৰু এতিয়ালৈকে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ বহুত সৃষ্টি হৈছে আৰু আমাৰ মানে চৰকাৰে দিয়া নিযুক্তিটো আমাৰ এই অঞ্চলৰ বহু ল'ৰা ছোৱালী এইবাৰো আমাৰ যিটো অসম পুলিচত নিযুক্তি পালে বহু ল'ৰাই নিযুক্তি পাইছে। হয়, আন্তঃগাঁথনি মানে প্ৰচাৰৰ ক্ষেত্ৰত বা আমাৰ ক্ৰীড়াৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। আমি আহিম বকো ক্ৰীড়া সন্থাৰ মনোৰঞ্জন কলিতা। বকো বুলিলে ক'বলৈ নাই, কাৰণ বকোত অসমৰ ফুটবলৰ আটাইতকৈ নমস্য নাম গিলবাৰ্টছন চাংমা। এই বকো ক্ৰীড়া সন্থাৰ অধীনৰ লাংকনা গাঁৱত জন্ম হৈছিল আৰু তাতে ফুটবল আৰম্ভ কৰিছিল। এই বকো অঞ্চলত নবীন ৰাভাৰ দৰে খেলুৱৈ আছে, এই অঞ্চলত কল্যাণ বড়োৰ দৰে খেলুৱৈ জন্ম হৈছে, মিণ্টু বড়োৰ দৰে খেলুৱৈ জন্ম হৈছে। গতিকে এনেকুৱা এখন ঠাইৰ পৰা আহিছে য'ত উচু খেলুৱৈ আছে, টাইকোৱাণ্ডো খেলুৱৈ আছে আৰু তেখেত নিজেও খেলুৱৈ আছিল আগতে। তেখেতে এই বকোৰ যে ইমান খেলুৱৈ ওলাই আহিছে আপুনি কি বুলি ক'ব পাৰে? প্ৰথমতে মই আমাৰ বকো ক্ৰীড়া সন্থা আচলতে যোৱা 1993 আৰম্ভ কৰা হৈছে আৰু তেতিয়া মই সম্পাদক হিচাপে আছিলোঁ। যা হওক, তাৰ আগতে আমাৰ গোবিন্দ চৌধুৰী বুলি এজন মানে আছিলে, খেলুৱৈৰ লগত সম্পৰ্ক থকা ব্যক্তি আছিলে। তেওঁ আমাৰ গাঁৱৰ ল'ৰাবিলাকক তেওঁ নিজৰ খৰচত তেওঁ আনিব, ফিল্ডত মানে কোচ কৰাব, গোটেইখিনি তেওঁ মানে আগভাগ লৈছিলে বা বাহিৰত নিব লগা হ'লে তেওঁৰ জৰিয়তে লোৱা হৈছিলে। কিন্তু বকো ক্ৰীড়া সন্থাৰ প্ৰায় 50 বিঘা মাটি মোৰ দিনতে কৰা আছিলে, কিন্তু আমি গভৰ্ণমেণ্টক জনাই আছোঁ, কিন্তু গভৰ্ণমেণ্টে একো ষ্টেপ লোৱা নাই। তেওঁলোকে স্কিম দিব কয়, কিন্তু আমি দিওঁ, তাৰ মানে একো কাম নলয়। যাৰ কাৰণে গিলবাৰ্ট চাংমাৰ নিচিনা ব্যক্তি এজনে, খেলুৱৈ এজনে, তেওঁ আমাৰ বকোৰ পৰা জন্ম পাইছিল। নবীন ৰাভাক গোটেইখিনি আপুনি ক'লেই, গোটেইখিনি কথা ইতিমধ্যে আপুনি প্ৰকাশ কৰিলে। গতিকে ইমান ধৰণৰ খেলুৱৈ উচুত আমাৰ এইবাৰ লাষ্ট ইয়াৰ নেশ্যনেল পৰ্যায়ত মানে হেৰি পাইছে, গ'ল্ড মেডেল পাইছে। ঠিক তেনেকৈ আৰু যোৱা 2 বছৰ ধৰি পেলাই আমি ভলীবলত আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট আমি খেল পাতিছোঁ। ক্ৰীড়া প্ৰতিভাৰ ক্ষেত্ৰত দক্ষিণ কামৰূপ ভাণ্ডাৰ হিচাপে পৰিচিত। পৰিচ্ছন্ন খেলেৰে ৰাজ্যখনক মহিয়ান কৰা খেলুৱৈৰ বাবে এতিয়া প্ৰয়োজন একাডেমীৰ আৰু উন্নত প্ৰশিক্ষণ ব্যৱস্থাৰ। আমি লগ পাইছোঁ ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা আৰু তেখেতে খেলৰ লগত যথেষ্টভাৱে জড়িত। আৰু তেখেতে মোৰ নাম দেৱজিৎ গোস্বামী। আচলতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ এই দক্ষিণ কামৰূপৰ খেলৰ যি কথা, এই কথাখিনি আপোনালোকে গোটেই অসমবাসী বা ভাৰতবাসীৰ আগত দাঙি ধৰাৰ যি প্ৰয়াস কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আগৰ 10 বছৰৰ কথা নকওঁ, যোৱা 10 বছৰ ক্ৰীড়া ক্ষেত্ৰখন অলপ বেলেগ ধৰণে হেৰি হৈছে। কাৰণ আগতে এইখন খেলত আমি দেখা পাইছিলোঁ প্ৰেক্টিছ কৰা খেলুৱৈৰ সংখ্যা যথেষ্ট কম আছিল, কিন্তু যোৱা 10 বছৰৰ পৰা খেলুৱৈৰ সংখ্যা বা ইয়াতে আহি প্ৰেক্টিছ কৰা লোকৰ সংখ্যা, শৰীৰ চৰ্চা কৰা মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। গতিকে এই ক্ষেত্ৰত ক্ৰীড়া সন্থাৰ লগত জড়িত আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমি ছয়গাঁও এই ষ্টেডিয়ামখন আচলতে আগৰ বক্তাসকলে কৈছে আমি যিমানখিনি আমি হেৰি কৰিব লাগিছিল সেইখিনি আমি কৰিব পৰা নাই আৰু চৰকাৰেও আচলতে এই ক্ষেত্ৰত কোনো ভূমিকা নোলোৱা যেনে আমাৰ অনুভৱ হয়। কাৰণ চৰকাৰে যদি ইচ্ছা কৰে সকলো সম্ভৱ, কাৰণ তেখেতসকলৰ তাত আৰ্থিকভাৱে যথেষ্ট এই খেলৰ ক্ষেত্ৰত দিয়াৰ কাৰণে যথেষ্ট আঁচনি থাকে। কিন্তু এই ক্ষেত্ৰত যাতে চৰকাৰে আঁচনি লৈ এই ছয়গাঁও ষ্টেডিয়ামখন বা এই দক্ষিণ কামৰূপৰ খেলৰ পৰিৱেশ সৃষ্টি কৰিব পৰা ডাঙৰ ডাঙৰ ষ্টেডিয়াম যাতে সৃষ্টি কৰে, তাৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ জনাম। কাৰণ আপোনালোকে জানে এই দক্ষিণ কামৰূপৰ ST মানুহ বহুত আছে আৰু যিবিলাক আমি জানো যে ST লোকসকল খেলৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া। ঠিক তেনেকৈ আমাৰ SC কিছু লোক আছে যিবিলাকে নাও খেলৰ লগত জড়িত, কাবাডীৰ লগত জড়িত। গতিকে বিভিন্ন আমাৰ এই দক্ষিণ কামৰূপ অঞ্চলটো বিভিন্ন খেলৰ লগত জড়িত বহু ব্যক্তি আছে, বহুত প্ৰতিভা আছে, অতীততো আছিল, বৰ্তমানো আছে। হয়তো আৰু সুবিধা পালে ইয়াতকৈও
মানে ইণ্ডিয়া লেভেলত খেলা বহুত খেলুৱৈ ওলাব গতিকে আশা কৰিছোঁ দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থা যেতিয়াৰ পৰা গঠন হৈছে তেতিয়াৰ পৰা ছয়গাঁওখনত ফুটবলেই হওক বা এথলেটিক্সে হওক বা কাবাডী ভলীবল বিভিন্ন খেল তেখেতসকলে অনুষ্ঠিত কৰি খেলুৱৈ সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস কৰিছে এইখিনি ক্ষেত্ৰত দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ চৰকাৰে দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাক আমাৰ এই দক্ষিণ কামৰূপত খেলপথাৰ সৃষ্টি কৰাৰ বাবে তেখেতসকলে সহায় কৰক আৰু এই খেলপথাৰ যদি তেখেতসকলে সৃষ্টি কৰি দিয়ে দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাই ভাল খেলুৱৈ সৃষ্টি কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ নিশ্চয় ধন্যবাদ আমি লগ পাইছোঁ ক্ৰীড়াৰ সৈতে যথেষ্ট দীৰ্ঘদিন ধৰি জড়িত নিজে এগৰাকী খেলুৱৈ আছিল ভলীবল খেলুৱৈ আছিল ফুটবল খেলিছিল আৰু বঙাইগাঁও জিলাৰ ক্ৰীড়া বিষয়া আছিল আমাৰ খগেন নাথ তেখেতক মই স্পেচিয়েলি মানে মই এই অঞ্চলৰ এথলেটিক্স বুলি ক'লে এই অঞ্চলত আব্দুল বাৰেক আৰু সূৰ্যভানুৰ কথা কোৱা যায় এই যে ফুটবলৰ আৰু লগতে ভলীবল যথেষ্ট ভলীবল খেলুৱৈ আছিল এই বিষয়বিলাক লৈ বা এতিয়া এথলেটিক্সক লৈ ভলীবলক লৈ তেওঁ কিমান দূৰ সুখী বাৰু দক্ষিণ কামৰূপ এই অঞ্চলটি পূৰ্বৰে পৰাই খেলৰ বিষয়ে চহকী কাৰণ এই অঞ্চলটোৰ পৰা ইতিমধ্যে বহুবিলাক এথলেটিক্সৰ খেলুৱৈ অসমত এতিয়াও তেওঁলোকে দপদপাই আছে ক'ব পাৰি আমাৰ আব্দুল বাৰেকে আমি অতি পিছপৰা দক্ষিণ কামৰূপৰ পৰা গৈ ইতিমধ্যে ৰেলৰ বিভাগত চাকৰি কৰি আমাৰ এই অঞ্চলৰ উঠি অহা খেলুৱৈসকলক অনুপ্ৰেৰণা যোগাই আছে আৰু উল্লেখ কৰিব পাৰি যোৱা পৰহি আমাৰ কটকত চলি আছে জুনিয়ৰ চাব জুনিয়ৰ এথলেটিক্স প্ৰতিযোগিতা তাতে আমাৰ মেজুল হুছেইনে আমাৰ এইখন ফিল্ডৰ নিয়মীয়া খেলুৱৈ তেওঁ ফাইনেল পৰ্যন্ত পাইছে আমি আশা কৰিম তেওঁ ফাইনেলতো যোগ্যতা অৰ্জন কৰিব গতিকে এইখিনিতে ক'ব পাৰি যে আমাৰ এথলেটিক্সৰ ক্ষেত্ৰত আমাক সিন্থেটিক ট্ৰেকৰ অতিকৈ প্ৰয়োজন আমাৰ দক্ষিণ কামৰূপ অঞ্চলত সিন্থেটিক ট্ৰেকৰ তেনেকুৱা কোনো ব্যৱস্থা নাই আমি 87 মানৰ পৰাই আমাৰ এই অঞ্চলত মই যেতিয়া শাৰীৰিক নিৰ্দেশক হিচাপে ছয়গাঁও চম্পকনগৰ ছোৱালী হাইস্কুলত জইন কৰোঁ তেতিয়াৰ পৰাই আমি ল'ৰা ছোৱালী আটাইখিনিকে আমি এই অঞ্চলৰ পৰা আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আজিলৈকে আমি তেনেকুৱা সিন্থেটিক ট্ৰেকৰ কোনো সুব্যৱস্থা ইয়াত নাপালোঁ আশা কৰিছোঁ ভৱিষ্যতে যাতে তেনেকুৱা চৰকাৰৰ ফালৰ পৰা যিবিলাক খেলৰ আঁচনি দি আছে আমাৰ যেনেকৈ নলবাৰীত হ'ল শুৱালকুছিত হ'ল গোলাঘাটত হ'ল কোকৰাঝাৰত ছাই হোষ্টেল হ'ল তেনেকৈ আমাৰ এই অঞ্চলতো যাতে তেনেকুৱা এটা সুবিধা কৰি দিলে নিশ্চয় আমাৰ এই অঞ্চলৰ পৰা বহুতো খেলুৱৈৰ জন্ম হ'ব বুলি আমি ভাবোঁ আৰু লগতে আমাৰ এইখন ফিল্ডৰ নিয়মীয়া অনুশীলন কৰে আমাৰ ধৃতিষ্মান গোস্বামী তেওঁ বৰ্তমান ইণ্ডিয়া লেভেলৰ প্লেয়াৰ তেওঁ বৰ্তমান ছিনিয়ৰ পাইছে 2.01 পইণ্ট হাই জাম্প মাৰি তেওঁ এতিয়া আমাৰ এই অঞ্চলৰ লগতে অসমক প্ৰতিনিধিত্ব কৰি তেওঁ নাম সুনাম অৰ্জন কৰি আছে কিন্তু দুখৰ বিষয় তেওঁ আজিলৈকে ছয়গাঁৱত এখন হাই জাম্প মাৰিব পৰা মেটৰ ব্যৱস্থা আমি কৰি দিব পৰা নহ'ল গতিকে মই আশা ৰাখিম চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংগঠকসকলে যাতে তেনেকুৱা এটা ব্যৱস্থা কৰি দিয়ে আমাৰ যিকোনো অনুষ্ঠানৰ সৈতে জড়িত এই অঞ্চলৰ ডক্টৰ উপেন ডেকা তেখেত অধ্যাপক ছয়গাঁও মহাবিদ্যালয়ৰ এই যে ডেকা এই যে খেলৰ পৰিৱেশ বা খেলৰ লগত যেহেতু ছয়গাঁও বা দক্ষিণ কামৰূপৰ নামটো জড়িত আছে বকোৰ নামটো জড়িত আছে মিৰ্জাৰ নামটো জড়িত আছে আপুনি কি ধৰণে লৈছে এই খেলৰ উত্থানৰ বিষয়ে নমস্কাৰ দাদা পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সঁচাকৈয়ে আজি আপোনালোকে এটা শলাগ ল'বলগীয়া কাম কৰিছে যে দক্ষিণ কামৰূপৰ ক্ৰীড়া ক্ষেত্ৰৰ ওপৰত আপোনালোকে যি প্ৰতিবেদন আজি প্ৰস্তুত কৰিব আহিছে আমাৰ যদি এই দক্ষিণ কামৰূপৰ ক্ৰীড়া ক্ষেত্ৰখন চাই ইয়াত সম্ভাৱনা বহুত আছে আৰু ইতিমধ্যে আমাৰ ইয়াত বিশ্ব ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা মানুহ আছে ইতিমধ্যে আমাৰ বিভিন্নজনে বক্তৃতাত কৈছে যিকেইজন আপোনাৰ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ কথা কোৱা হৈছে তাৰে দুজনে আমাৰ ছয়গাঁও মহাবিদ্যালয়তে অধ্যয়ন কৰি আছে আমাৰ ছয়গাঁও মহাবিদ্যালয়ত প্ৰায় 3500 ছাত্ৰ ছাত্ৰী আছে কিন্তু তাত খেল মানে ক্ৰীড়া প্ৰতিভা বহুত আছে কিন্তু তেওঁলোকে উপযুক্ত সুবিধা পোৱা নাই আজি এই আমি যিখন খেলপথাৰত আছোঁ ইয়াত অনুশীলন কৰিয়ে ছয়গাঁও FC ফুটবল দলে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ যোগ্যতা ইতিমধ্যে আহৰণ কৰিলে মিৰ্জাৰ ৰূপা দাস ঠাকুৰীয়াই বিশ্বকাপ খোখত তেওঁ ৰেফাৰী তেওঁ সন্মান লাভ কৰিছে তেওঁ যোগ্যতা অৰ্জন কৰিছে বকৰ কথা ইতিমধ্যে আন এজন বকৰ দাদাই খুব সুন্দৰকৈ কৈ গৈছে আৰু তাত গোলাপ ৰাভাৰ কথা কৈছে যে আমাৰ আচলতে ক্ৰীড়া প্ৰতিভাৰ ইয়াত সমাহাৰ হৈ আছে কিন্তু তেওঁলোকে উপযুক্ত
সুবিধা নোপোৱা স্বত্তেও ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াত যদি উন্নত প্ৰযুক্তিৰ বিশেষকৈ আমাৰ ছয়গাঁও অঞ্চলতো যদি উন্নত প্ৰযুক্তিৰ ক্ৰীড়া প্ৰকল্প এটা আজিৰ সময়ৰ লগত খাপ খোৱা ক্ৰীড়া প্ৰকল্প এটা গঢ় লৈ উঠে তেতিয়াহ'লে আমি এই কথা নদি ক'ব পাৰোঁ যে দক্ষিণ কামৰূপে ভাৰতবৰ্ষক নেতৃত্ব প্ৰদান কৰিব ক্ৰীড়াৰ ক্ষেত্ৰত। সঁচা অৰ্থত ক্ৰীড়াৰ ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে দক্ষিণ কামৰূপক লৈ ভাবিবৰ হ'ল সকলো স্তৰতে। তাৰ ওপৰতে সুগঠিত দেশৰ যুৱ শক্তিৰ মাজৰ পৰা ওলাই আহিব অনেক ক্ৰীড়াবিদ।